নমস্কাৰ আজি আমি ইয়াতে এটা ৰঙালাওৰ ওপৰত ভিডিঅ' বনাব গৈছো এই ভিডিঅ'টোত আমি ৰঙালাওত কেনেকৈ 3G 4G কাটিং কৰা হয় এই বিষয়ে আলোচনা কৰিম এই ৰঙালাওৰ 3G 4G কাটিংটো বৰ আৱশ্যকীয় বস্তু আমাৰ কৃষক বন্ধুসকলে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰে এই কাৰণে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আপোনালোকে যথেষ্ট উপকৃত হ'ব যে কৃষক বন্ধুসকলে যথেষ্ট কষ্ট কৰি ৰঙালাও খেতি কৰে তেওঁলোকে হাল বাই লৈ অতি উচ্চ দামেৰে বীজ কিনি আনে পথাৰত ৰুৱে তাৰপিছত সাৰ দিয়ে পানী দিয়ে বনবাত নিৰাই দিয়ে গছটো খুব ধুনীয়া হয় কিন্তু তাৰ পিছত দেখা যায় যে তাতে ফলৰ সংখ্যাটো বহুত কম আৰু তেওঁলোকৰ যিবোৰ ফুল আহে সেই ফুলবোৰ সচৰাচৰ মতা ফুল বেছি দেখা যায় আৰু মতা ফুল বেছি হোৱাৰ কাৰণে তেওঁলোকৰ কি হয় ৰঙালাওটো বহুত কম লাগে এই সমস্যাটো নিবাৰণ কৰিবৰ কাৰণে আমি ৰঙালাওত 3G আৰু 4G কাটিংটো কৰাটো বহুতেই ভাল এই 3G আৰু 4G কাটিং কৰিবৰ কাৰণে দুটা তিনিটা কথা বিশেষভাৱে মন কৰিবলগীয়া কথা আছে প্ৰথমতে ৰঙালাওৰ প্ৰথম পাঁচটা পাতৰ ভিতৰত আপোনালোকে কোনো সাইড ব্ৰাঞ্চ থাকিব নিদিব কাৰণ এই প্ৰথম পাঁচটা পাতৰ ভিতৰত যিকেইটা ব্ৰাঞ্চ আহিব এইকেইটা ব্ৰাঞ্চৰ ম্যাক্সিমামে মতা ফুল হ'ব ইয়াৰ পৰা আপোনালোকে কোনো ৰঙালাও নাপায় নাম্বাৰ 1 নাম্বাৰ 2 আপোনালোকে ৰঙালাও গছজোপাৰ দীঘলটো চাব আৰু যদি দীঘলটো যদি নহয় তেতিয়া হলে আপোনালোকে সেই ৰঙালাও গছজোপাত কিমানটা পাত আহিছে আপোনালোকে এটো লক্ষ্য কৰিব সচৰাচৰ যেতিয়া 10টাৰ পৰা 12টা পাত থাকে তেতিয়া আমি এই কাটিংটো আৰম্ভ কৰিব পাৰো 10ৰ পৰা 12টা পাততে থাকিব লাগিব এটো কোনো নিৰ্দিষ্ট নিয়ম নহয় এটা ধৰি লোৱা কথা আৰু এতিয়া চাও আমি এই ৰঙালাও কাটিং এই ৰঙালাও গছজোপাত প্ৰথম পাঁচটা পাতৰ ভিতৰত যদি কিবা আমাৰ সাইড ব্ৰাঞ্চ আছে তেনেহলে আমি ইয়াৰ পৰা গুছাই দিম এটা পাত আমি হিসাব কৰি যাও এই 1 2 3 4 5 ইয়াৰকে পাঁচটা পাত এই পাঁচটা পাতত চাওক এই আপোনাৰ এটা সাইড ব্ৰাঞ্চ আহিছে এই সাইড ব্ৰাঞ্চটো আমি গুছাই দিম এইটো চাওক সাইড ব্ৰাঞ্চ এই সাইড ব্ৰাঞ্চটো আমি গুছাই দিলো মানে কাটিং কৰিলো আৰু এইটো সাইড ব্ৰাঞ্চ দেখাত ভাল হলেও কিন্তু আপোনালোকে এই সাইড ব্ৰাঞ্চটো গুছাবই লাগিব নহলে ইয়াৰ পৰা যিকেটা ফুল আহিব সব কেটা মতা ফুল হ'ব নেক্সট আৰটা চাওক এই এটা ব্ৰাঞ্চ আছে এই ব্ৰাঞ্চটো আমি আতৰাই দিম এইটো ব্ৰাঞ্চ এই ব্ৰাঞ্চটো চাওক এই ব্ৰাঞ্চটো আমি ছিঙি দিম এই আমি দুটা ছিঙিলো তাৰপিছত চাওক ইয়াতে এটা ব্ৰাঞ্চ আহিছে এই ব্ৰাঞ্চটো আমি ছিঙি দিম নেক্সট ইয়াতে ব্ৰাঞ্চ নাই নেক্সট ইয়াতে এটা ব্ৰাঞ্চ আহিছে এই ব্ৰাঞ্চটো আমি ছিঙি দিম গতিকে আমি এই গোটেইকেটা ব্ৰাঞ্চ আমি ছিঙি দিলো আৰু ইয়াতে আপুনি যদি পাত হিসাব কৰে তেতিয়া দেখিব যে ইয়াতে 13টা পাত আছে আমাৰ এনেকে এই 13টা পাতত থকা কাৰণে আমাৰ এইটো কি হৈছে কাটিং কৰিবৰ কাৰণে উপযুক্ত হৈছে এটা কাটিং কৰিবৰ কাৰণে আমি আগবাঢ়ি গৈ আছো ইয়াতে চাওক এই কাটিং কৰিবৰ কাৰণে আমি আগটো ইয়াতে কি কৰিম ছিঙি দিম ছিঙি দিয়াৰ লগে লগে এইটো কাটিং হৈ গল এইটো হল আমাৰ প্ৰথম জেনাৰেশন হোৱাৰ কাৰণে ইয়াক আমি 1G কাটিং বুলি কম এটা 1G কাটিং এই 1G কাটিং কৰাৰ লগে লগে আমাৰ কি হ'ব এই সাইডৰ পৰা এতিয়া ব্ৰাঞ্চবোৰ ওলাব আৰম্ভ কৰিব এই সাইডৰ পৰা ব্ৰাঞ্চ ওলালেও বহুত ব্ৰাঞ্চ ওলাব কিন্তু আমি গোটেইকেটা ব্ৰাঞ্চ নাৰাখো ইয়াতে মাত্ৰ আমি তিনিটা ব্ৰাঞ্চ ৰাখিম এই তিনিটা ব্ৰাঞ্চৰ দুটা ব্ৰাঞ্চত আমি আকৌ আগৰ ইয়াতে দেখুৱাৰ দৰে আমি কাটিং কৰিম অৰ্থাৎ প্ৰথম পাঁচটা পাতৰ ভিতৰত কোনো সাইড ব্ৰাঞ্চ নাৰাখো আৰু যেতিয়া পাত 12টাৰ পৰা 13টা হ'ব তেতিয়া আমি আগটো ছিঙি দিম বা কাটিং কৰিম মনত ৰাখিব আপোনালোকে যি তিনিটা ব্ৰাঞ্চ ৰাখিম তাৰে দুটাতহে আমি কাটিং কৰিম আৰু আমি নেক্সট এটাত কোনো কাটিং নকৰো কাটিং এই কাৰণে নকৰো আমাক পৰাগ যোগৰ কাৰণে মতা ফুলৰ আৱশ্যক হ'ব সেই কাৰণে আমি এটো ঠিক তেনেকৈ ৰাখি থম আগতে মই কলো যে আমাৰ মেইন ব্ৰাঞ্চৰ আগটো কাটি দিয়াৰ লগে লগে যিবোৰ সাইড ব্ৰাঞ্চ হ'ব সেই সাইড ব্ৰাঞ্চৰ পৰা মাত্ৰ আমি তিনিটা সাইড ব্ৰাঞ্চ ৰাখিম ঠিক তেনেদৰে সেই সাইড ব্ৰাঞ্চৰ তিনিটা দুটা যেতিয়া কাটিং কৰিম সেই কাটিং কৰা দুটাৰ পৰা আকৌ সাইড ব্ৰাঞ্চ ওলাব সেই সাইড ব্ৰাঞ্চবোৰৰো আমি মাত্ৰ তিনিটা ৰাখিম তিনিটা ৰাখি তাৰে দুটাত কাটিং কৰিম আৰু আমি এটা কাটিং নকৰো কাৰণ আমাক পৰাগ যোগৰ কাৰণে মতা ফুল আৰু মাইকী ফুল সমানে প্ৰয়োজন হ'ব এই যে সেকেন্ড ইয়াতে জি মানে হৈছে জেনাৰেশন
1G মানে মেইন ব্ৰাঞ্চটো যেতিয়া আমি কাটিং কৰিছোঁ তেতিয়া আমি তাক কম 1 জেনেৰেশ্যন আৰু মেইন ব্ৰাঞ্চৰ পৰা যেতিয়া শাখা ওলাব সেইটো হ'ব আমাৰ সেকেন্ড জেনেৰেশ্যন আৰু সেকেন্ড জেনেৰেশ্যনৰ পৰা যিবোৰ শাখা ওলাব সেইবোৰ হ'ব আমাৰ থাৰ্ড জেনেৰেশ্যন আমি কাটিংটো আপ টু সেকেন্ড জেনেৰেশ্যনলৈ কৰিম সেকেন্ড জেনেৰেশ্যনলৈ কৰাৰ পিছত যিবোৰ আমাৰ শাখা ওলাব তাৰে তিনিটা ৰাখিম সেই তিনিটাত আমি আৰু কোনো কাটিং নকৰোঁ এইদৰে আমি ৰঙালাও যদি 3G কাটিং কৰোঁ তেতিয়াহ'লে ৰঙালাওৰ প্ৰতিটো পাতে পাতে বা গাঁঠিয়ে গাঁঠিয়ে আপোনালোকে ৰঙালাও পাব আৰু এই 3G 4G কাটিং কৰিলে ৰঙালাওৰ উৎপাদন আপোনাৰ 5 পৰা 10 গুণ বৃদ্ধি পায় আৰু যাৰ ফলত কৃষকসকলে যথেষ্ট লাভৱান হ'ব পাৰিব আৰু 4G কাটিংও কৰিব পাৰি থাৰ্ড জেনেৰেশ্যনতো হোৱা আৰু আমি ব্ৰাঞ্চবোৰ যেতিয়া কাটিং কৰিম সেইটো হ'ব 4th জেনেৰেশ্যন এই 4th জেনেৰেশ্যনত আমি জেনেৰেলি কাটিং নকৰোঁ কি কাৰণে 4G কাটিং কৰাৰ লগে লগে সেই ৰঙালাও গছজোপাত প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে বা পাতে পাতে দুটাকৈ ৰঙালাও আহিব আৰু দুটাকৈ ৰঙালাও অহাৰ লগে লগে গছৰ খাদ্যৰ কথা আহি পৰে তেতিয়া আমি তাত যথেষ্ট পৰিমাণে সাৰ দিব লাগিব বা পানী যোগান ধৰিব লাগিব যদি সাৰ পানী ঠিকমতে যোগান নধৰোঁ তেতিয়াহ'লে আপোনাৰ ৰঙালাওৰ সাইজবোৰ সৰু হ'ব সেইকাৰণে মই আপোনালোকক 3G কাটিঙলৈ সীমিত থাকিবৰ কাৰণে অনুৰোধ কৰিম গতিকে এইদৰে আপোনালোকে 3G লৈ কাটিং কৰিব তেতিয়াহ'লে ৰঙালাওৰ উৎপাদন বহুত বৃদ্ধি পাব ইয়াৰ বাবে প্ৰেক্টিকেল আপোনালোকক কৰি দেখুৱাবৰ কাৰণে মই আকৌ বেলেগ এখন পথাৰত যাম য'ত আপোনালোকৰ সাইড ব্ৰাঞ্চবোৰ কেনেকৈ কাটিং কৰা হৈছে মতা ফুল কোনটো মাইকী ফুল কোনটো এই গোটেইখিনি আপোনালোকক দেখুওৱা হ'ব সেইকাৰণে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপোনালোকৰ যদি কিবা কনফিউজন থাকে সেই কনফিউজনখিনি দূৰ কৰিবৰ কাৰণেও মই এটা পাতত বা বহীৰ পাতত ছবি আঁকি মই আপোনালোকক বস্তুটো বুজাই দিম তেতিয়াহ'লে আপোনালোকৰ বস্তুটো বুজি পোৱাত একেবাৰে সহজ হ'ব এতিয়া আপোনালোকে চাওক বস্তুটো এইটো হৈছে আমাৰ ৰঙালাওৰ সিড এই ৰঙালাওৰ সিডটো কিছুদিন পিছত জাৰ্মিনেশ্যন হৈ পেলাই এই লাহে লাহে এটা মেইন ব্ৰাঞ্চ হৈ গৈ আছে এই মেইন ব্ৰাঞ্চটোত আমি প্ৰথমে 5টা পাতলৈ চাই ল'ম 1 2 3 4 5 এই 5টা পাতলৈকে আমি ইয়াতে কোনো সাইড ব্ৰাঞ্চ নাৰাখোঁ অৰ্থাৎ নো সাইড ব্ৰাঞ্চ তাৰ পিছত আমি 3G বা 4G কাটিং কৰিবৰ কাৰণে এই গছটোত আমি 10 পৰা 12 খিলা পাত ল'ম 12 খিলা পাত লোৱাৰ পিছত আমি গছজোপা কাটিং কৰিম এতিয়া আমি গণি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 এটা 12 খিলা পাত আছে অৰ্থাৎ আমাৰ 3G কাটিং কৰিবৰ কাৰণে একদম উপযুক্ত হৈছে 3G কাটিং কৰা মানে হৈছে আমি এই ৰঙালাওৰ আগটো আমি ইয়াতে কাটি পেলোৱা এই ইয়াতে আমি ৰঙালাওৰ আগটো কাটি পেলালোঁ এটো যেহেতু মেইন ব্ৰাঞ্চ অৰ্থাৎ আমাৰ এটো ফাৰ্স্ট জেনাৰেশ্যন সেই কাৰণে এই কাটিংটো হ'ব আমাৰ 1G কাটিংটো কৰাৰ পিছত এতিয়া কি হ'ব এই সাইডেৰে আমাৰ এতিয়া সাইড ব্ৰাঞ্চবোৰ ওলাব আহিব আৰু এই সাইড ব্ৰাঞ্চৰ মাত্ৰ আমি তিনিটাহে ইয়াতে ৰাখিম এই তিনিটাৰ দুটা কাটিং কৰিম আৰু বাকি এটা আমি এনেই হ'ব দিম 1G কাটিং কৰাৰ পিছত আমাৰ এই মেইন ব্ৰাঞ্চৰ পৰা কেবাটাও ব্ৰাঞ্চ ওলাইছিলে তাৰে মাত্ৰ আমি তিনিটা ব্ৰাঞ্চ সাইড ব্ৰাঞ্চ ৰাখিলোঁ এটা দুটা তিনিটা এই তিনিটা সাইড ব্ৰাঞ্চে আমি ৰাখিম আৰু সাইড ব্ৰাঞ্চ ৰাখি প্ৰথমে আমি এটা সাইড ব্ৰাঞ্চ আমি কোনো কাটিং নকৰোঁ ধৰি লওক আমি এই সাইড ব্ৰাঞ্চত কোনো কাটিং নকৰিলোঁ ইয়াৰ ওপৰত যেটো সাইড ব্ৰাঞ্চ আছে সেই সাইড ব্ৰাঞ্চত আমি ইয়াতে কাটিং কৰি দিলোঁ এই কাটিং কৰাৰ একেটাই নিয়ম 10-12 খিলা পাত হলে আপনি ৰঙালাওৰ আগটো ছিঙি দিলে হল সামনে কেই খিলা পাত আছে 1 2 3 4 5 6 7 8 9 10 11 12 12 খিলা পাত আছে সেইকাৰণে আমি ইয়াতে কাটিংটো কৰি দিলোঁ এটো যেহেতু আমাৰ সেকেন্ড জেনাৰেশ্যন সেইকাৰণে আমি ইয়াক কম 2G কাটিং বুলি ঠিক তেনেদৰে আমি এই ব্ৰাঞ্চটোতো 1 2 3 4 5 6 7 8 9 10 11টা আছে গতিকে ঠিক আমি ইয়াতে এটা কাটিং কৰি দিম ইয়াতেও এই কাটিংটোকো আমি 2G বুলি কম 2G মানে হৈছে সেকেন্ড জেনাৰেশ্যন কাৰণ মেইন ব্ৰাঞ্চৰ পৰা এই দুটা সাইড ব্ৰাঞ্চ ওলাইছিলে আৰু এই সাইড ব্ৰাঞ্চটো কাটিং কৰাৰ কাৰণে আমি ইয়াক 2G কাটিং কৰা বুলি কলো এই সাইড ব্ৰাঞ্চটো যেতিয়া আমি 2G কাটিং কৰিছিলো তেতিয়া এই সাইড ব্ৰাঞ্চৰ পৰা আকৌ এই সাইড ব্ৰাঞ্চবোৰ ওলাইছে
ইয়াতো মাত্ৰ আমি তিনিটাহে সাইড ব্ৰাঞ্চ ৰাখিম সেইকাৰণে আমি ইয়াতে চাওক এটা দুটা আৰু তিনিটা এই তিনিটা সাইড ব্ৰাঞ্চে ৰাখিছো আৰু এই তিনিটা সাইড ব্ৰাঞ্চ হ'ব আপোনাৰ 3G 3G মানে হৈছে থাৰ্ড জেনাৰেশন চাওক এইটো ফাৰ্স্ট জেনাৰেশন এইটো আমাৰ সেকেন্ড জেনাৰেশন আৰু এইটো হৈছে আমাৰ থাৰ্ড জেনাৰেশন সেই কাৰণে ইয়াক আমি থাৰ্ড জেনাৰেশন বুলি কৈছো ঠিক তেনেদৰে ইয়াতো চাওক এইটো ফাৰ্স্ট জেনাৰেশন এইটো সেকেন্ড জেনাৰেশন এইটো হৈছে থাৰ্ড জেনাৰেশন অৰ্থাৎ 3G এটা গোটেই বস্তুখিনি যদি আপুনি লক্ষ্য কৰে তেতিয়াহলে দেখা পাব যে মূল গছটোৰ প্ৰথম পাঁচটা পাতত আমি কোনো সাইড ব্ৰাঞ্চ ৰাখা নাই কাৰণ ইয়াৰ পৰা যিকেটা ফুল হ'ব এই গোটেই কেটা ফুলেই মতা ফুল হ'ব ইয়াৰ পৰা আপুনি কোনো ৰঙালাও নাপায় ঠিক তেনেদৰে এই যেটো 2G ব্ৰাঞ্চ আছে অৰ্থাৎ 1st G কাটিং কৰাৰ পিছত যিকেটা ব্ৰাঞ্চ ওলাইছিলে এই ব্ৰাঞ্চ কেটাৰ পৰাও ম্যাক্সিমাম মতা ফুল ওলাব সেই কাৰণে আমি ইয়াতে আকৌ দুটা ব্ৰাঞ্চ কাটিং কৰি দিছো এই এটা ব্ৰাঞ্চ আৰু এই এটা ব্ৰাঞ্চ এই ব্ৰাঞ্চৰ পৰা আকৌ চাওক আৰটা ব্ৰাঞ্চ ওলাইছে এই ব্ৰাঞ্চটো হৈছে 3G ব্ৰাঞ্চ আৰু এই ব্ৰাঞ্চত প্ৰতিটো আপোনাৰ গাঠিয়ে ৰঙালাও লাগিব অৰ্থাৎ ইয়াতে যিকেটা ফুল হ'ব এই গোটেই কেটা ফুল হ'ব আপোনাৰ ফিমেল ফ্লাৱাৰ আৰু এই ফিমেল ফ্লাৱাৰ বৰাৰ পৰাহে ৰঙালাও হ'ব তিনিটা ব্ৰাঞ্চৰ আমি দুটাহে কাটিং কৰিছো এই চাওক 1 2 3 এই তিনটা ব্ৰাঞ্চৰ এই দুটাহে কাটিং কৰিছো ইটো ৰাখি থৈ দিছো কাৰণ আমাক পৰাগযোগৰ কাৰণে মতা ফুল লাগিব সেই কাৰণে আমি এটো ৰাখি থৈ দিছো এইবোৰত ম্যাক্সিমাম আপোনাৰ মতা ফুল আহিব মাইকি ফুলো কম আহিব সেই কাৰণে আমি 2G কাটিংটো কৰি লৈ 3G বনাই লও 3G যিবোৰ আমাৰ ফুল আহিব হেতু আপোনাৰ গোটেই কেটা মাইকি ফুল হ'ব অৰ্থাৎ ফিমেল ফ্লাৱাৰ হ'ব আৰু সেই কাৰণে ফাৰ্মাৰৰ প্ৰডাকচনৰ ৰঙালাওৰ বেছি হ'ব এইটোৱে আমাৰ 3G কাটিংৰ লাভালাভ আকৌ যদি আমি এই থাৰ্ড জেনাৰেশনত যদি আমি ইয়াতে কাটি দিও টিপটো এই আগৰ নিয়ম ফলো কৰি তেনেহলে ইয়াৰ পৰা যি ব্ৰাঞ্চ ওলাব এই ব্ৰাঞ্চটো হ'ব আপোনাৰ 4G এটো হ'ব আপোনাৰ 4G কিন্তু 4G কাটিং কৰিব নকওঁ এই কাৰণে কাৰণ 4G কাটিং কৰিলে আপোনাৰ প্ৰতিটো গাঠিৰ পৰা দুটা লাও ওলাব আৰু দুটা লাও ওলালে তাৰ খাদ্যৰ কথা আহি পৰে ভৰণ পোষণৰ কথা আহি পৰে সেই কাৰণে মই 3G কাটিংৰ লৈকেহে সীমিত ৰাখিবৰ কাৰণে ফাৰ্মাৰ বা কৃষক বন্ধুসকলক মই অনুৰোধ জনাম এইখিনি 1G 2G আৰু 3G আৰু 4G কাটিং সম্পৰ্কে আদা ৰঙালাও বিলাকত দুই ধৰণৰ ফুল ফুলে এটা আছে মেল আৰু ফিমেল সাধাৰণতে এটো আছে আপোনাৰ মেল ফুল এই মেল ফুলটোত কি হয় আপোনাৰ ইয়াতে লাভ নালাগে ই এনেকা হয় এটা সময়ত ই হৈ যাব ইয়াৰ পৰা ফুল ফল নাহে এটো এটা মেল ফ্লাৱাৰ আমি আগতে কৈছো যে 2G 3G কাটিং হ'ল আৰু 2G বা 3G কাটিংৰ জৰিয়তে আমি কি আপুনি কি আপুনি ফিমেল ফ্লাৱাৰ বঢ়াব পাৰো কিন্তু এটা আমি সাধাৰণতে কৰা যোৱা নাই নৰ্মেলি হৈছে ইয়াতে সাধাৰণতে সেইকাৰণে ইয়াতে মেল ফ্লাৱাৰটো বেছি আছে আৰু মেল ফ্লাৱাৰ দেখিছে আপোনালোকে এইবোৰ গোটেইবোৰ মেল ফ্লাৱাৰ আছে যদি আমি ইয়াতে 2G 3G কাটিং কৰিম তেতিয়া কি হ'ব ইয়াতে আপোনাৰ ফিমেল ফ্লাৱাৰৰ পৰিমাণটো বাঢ়ি যাব আৰু খেতিয়ক তেতিয়া উপকৃত হ'ব কিন্তু যে সাধাৰণতে যিটোত মানে ফিমেল ফ্লাৱাৰটো হ'লেও মানে ফুলটোত গৈ আপোনাৰ তলৰ পৰা ৰঙালাওটো হৈ আহিব আপোনাৰ দেখিব পাৰিব এইটো হ'ল ফিমেল ফ্লাৱাৰ ইয়াতে আপোনাৰ ৰঙালাওটো আহিছে এটা কেপচুলৰ দৰে আহিছে আৰু এটা সময়ত কি হ'ব এই ৰঙালাওটো ডাঙৰ হৈ যাব তলটো আৰু লগতে এই ফুলটো হৈ যাব ৰঙালাওটো ডাঙৰ গ্ৰোথ হ'ব এটোক আমি সাধাৰণতে ফিমেল ফ্লাৱাৰ বুলি কওঁ এইবিলাক ঠিক এনেদৰে ফিমেল ফ্লাৱাৰবিলাক এনেকুৱাকৈ দেখাত পোৱা যায় 3G কাটিঙৰ কাৰণে গছৰ মেইন ব্ৰাঞ্চৰ পৰা এটা মানে 10 পৰা 12টা পাত থকা ডাল আমি ডাল ল'ব লাগিব যিটো ডালত পৰা আমি কি কৰিম ইয়াত 3G কাটিং কৰিম আৰু সাধাৰণতে গুৰিৰ পৰা যদি 5টা 1 2 3 4 5 এই 5টা পাতৰ মাজত যদি কোনোবা ব্ৰাঞ্চ থাকে ব্ৰাঞ্চ আমি গুছাই দিম সাধাৰণতে এইটো 5 নম্বৰ পাতৰ ব্ৰাঞ্চ আছে আমি ব্ৰাঞ্চটো ইয়াতে গুছাই দিলো সাধাৰণতে এইখিনি যদি ব্ৰাঞ্চ নাথাকিলে কোনো কথা নাই কি কৰিব গছডালৰ পৰা টোটাল মুঠ কেইটা পাত আছে আমি হিচাপ কৰিম অৰ্থাৎ আমি এটা 5টা পালো 5 6 7 8 9 10 11 12টা অৰ্থাৎ 12টা পাত আছে ইয়াতে এই 12টা পাতত থাকি আমি কি কৰো ইয়াৰ আগটো আমি কাটি দিব পাৰো বা আমি হাতেৰে আমি ভাঙি দিব পাৰো এইটো হ'ল 1G কাটিং হ'ল আমি এনেদৰে কাটিং কৰাৰ পিছত ইয়াৰ এইখিনিৰ ভিতৰত আমাৰ বিভিন্ন ব্ৰাঞ্চ আহিব
ব্ৰাঞ্চ আহিলে তাতে মাত্ৰ 3টা ব্ৰাঞ্চ আমি ৰাখিম 3টা ৰাখি তাৰ দুটাক আমি আকৌ কাটিং কৰিম এটা আমি এৰি দিম যিটোত আমাৰ তাত মতা ফুলটো থাকিব আৰু এই দুটা ৰাখি তাতে আমি ঠিক সেম কাটিং কৰিম কাটিং কৰিলে তেতিয়া আমি ইয়াৰ মাইকী ফুলৰ পৰিমাণটো বেছিকৈ পাম আমি যেতিয়া 1G কাটিং কৰিছিলোঁ তেতিয়া এই গছডালৰ পৰা 5টা 1 2 3 4 5টা ব্ৰাঞ্চ ওলাইছিল আৰু আমি 5টা ব্ৰাঞ্চ নাৰাখোঁ আমি ইয়াৰ পৰা মাত্ৰ 3টা ব্ৰাঞ্চ ৰাখিম তাৰপৰা আমি এই ব্ৰাঞ্চবিলাক ছিঙি দিম এই ব্ৰাঞ্চবিলাক ছিঙি দি আকৌ আমি কি কৰিম যি 3টা আছিল সেই 3টাত আকৌ আমি কি কৰিম 3টাৰ দুটাত আমি আকৌ ঠিক সেম আগৰ যিটো যেনেদৰে কৈছিলোঁ আমি সেই কাটিংটো কৰিম 1G কাটিং কৰিছিলোঁ 1G কাটিং কৰোঁতে সেই গছডালৰ পৰা 1 2 3 4 5 6 7 8 9 10টা পাতৰ আকৌ এটা ডাল আহিছে আৰু তাৰপিছত আমি সেই ডালটোত আমি আকৌ পুনৰ আমি কাটিং কৰিম মানে আগৰ আগটো আমি কাটি দিম বা ছিঙি দিম এইটো হ'ল 2G কাটিং আমি যেতিয়া 2G কাটিং কৰিলোঁ 2G কাটিং কৰাৰ পিছত আমি আগতে কৈছিলোঁ যে আমাৰ বিভিন্ন ব্ৰাঞ্চ আহিব তাৰপৰা আমি এই 2G কাটিং কৰাৰ পিছত আমাৰ 3টা ব্ৰাঞ্চ 1 2 3 এই 3টা ব্ৰাঞ্চ আহিছে আৰু 3টা 2G কাটিং কৰাৰ পিছত কিবা প্ৰত্যেকটো গাঁঠিয়ে আমাৰ মাইকী ফুল দেখিছে আপোনালোকে এইবোৰ ফুল আহিছে গোটেইবোৰ মাইকী ফিমেল ফ্লাৱাৰ আহিছে আৰু এইটোকে আমি কি কৰিম 3G কাটিং বুলি কওঁ আৰু এই পৰ্যায়টো পোৱাৰ পিছত আমি আৰু ইয়াতে কোনো কাটিং নকৰোঁ ইয়াক আমি ফল হ'ব ধৰিবলৈ আমি ৰাখি দিম অৰ্থাৎ সাধাৰণতে ৰঙালাও পাতত নহয় গাঁঠিয়ে ইয়াতে ৰঙালাও আহিব দেখিছে আপোনালোকে এইবোৰ গোটেই গাঁঠিয়ে ফুল আহিব হৈছে যিটো আগত আমি দেখা পোৱা নাছিলোঁ যেতিয়া আমি 2G কাটিং কৰোঁ 2G কাটিং কৰাৰ পিছত আমি এইবোৰ দেখিব পাইছোঁ আৰু ব্ৰাঞ্চবিলাক ভাল এটা মোটা হৈছে আৰু এইফালে 2এটা ৰঙালাও লাগিবই হৈছে এই ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকে প্ৰথমে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে আৰু কোনোবা সদাশয় ব্যক্তিয়ে যদি মোৰ এই KK All SQ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে তেওঁ নিশ্চয়কৈ মোক ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব কাৰণ আপোনালোকে কৰা কমেণ্টৰ ওপৰতে বেছ কৰি মই নতুন ভিডিঅ' বনাবৰ কাৰণে উদগনি পাম এই ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে